জয়তে আপোনালোকৰ এই সন্মানীয় চেনেলৰ মাধ্যমেৰে আমি সমগ্ৰ অসমবাসীলৈকে ভোগালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰোহণ আৰু মৈৰং ৰংগমঞ্চৰ উদ্যোগত লগতে বৃহত্তৰ মৰঙী মৌজাৰ সমগ্ৰ মৰঙীবাসী ৰাইজৰ সহযোগত আমি এক ব্যতিক্ৰমী প্ৰয়াস পথাৰ নাট আয়োজন কৰিছোঁ। আমাৰ মৰঙীত ৰাজহুৱা নাট্য মন্দিৰ আছে, তথাপিতো যাতে নাটকক এটা ব্যতিক্ৰম ধৰণত উপস্থাপন কৰিব পৰা যায় সেই উপলক্ষে আমি পথাৰ নাটৰ ব্যৱস্থা কৰিছোঁ। আমাৰ মৰঙী অঞ্চলত নাট্য প্ৰতিভাৰে ভৰি আছে, নপুৰণি বহুত শিল্পী আমাৰ মাজত আছে। তাৰে ইতিমধ্যে আমাৰ এই বৰ্ষত দুজন সন্মানীয় শ্ৰীযুত অপূৰ্ব কুমাৰ গোস্বামী ডাঙৰীয়া আৰু শ্ৰীযুত দুলাল বেজবৰুৱা ডাঙৰীয়াই শিল্পী পেঞ্চন পাবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও আমাৰ অঞ্চলৰ পৰাই প্ৰতিনিধিত্ব কৰি আমাৰ বৰবেন সদা হাজৰিকাই সমগ্ৰ অসমতেই চিনাকি লাভ কৰিছে। এইখিনিকে আদৰ্শ হিচাপে লৈ আমি আগবাঢ়িছোঁ আৰু যাতে মৰঙীৰ পৰা ইয়াতকৈ বহু গুণ ওপৰত আমাৰ শিল্পী ওলায়, আমাৰ শিল্প প্ৰতিভাৰ জন্ম হয়, সেই ব্যৱস্থাপনাৰে আমি এই পথাৰ নাট কাৰ্যসূচী হাতত লৈছোঁ। ইয়াত আমি মৰঙীবাসী ৰাইজৰ আকুণ্ঠ সহায় সহযোগ কামনা কৰিছোঁ। পথাৰ নাটৰ আমাৰ যিখিনি নৰা কটাৰ পৰা আৰম্ভ কৰি জাফলি বনোৱালৈকে যিখিনি কাম আমাৰ চলি আছে সেইখিনি কামতো আমি সকলোৰে সহায় সহযোগিতা ইতিমধ্যে পাইছোঁ আৰু এইখিনি কৰিবলৈ আমাৰ যুৱক যুৱতীসকলো আগবাঢ়ি আহিছে। মৰঙীত নাট্য শিল্পীৰ হয়তো অভাৱ নায়েই। মৰঙীত অতীজৰে পৰা আমি যেতিয়াৰ পৰা ইয়াতে আহিছোঁ ধৰক তেতিয়াৰ পৰা আমি দেখিছোঁ যে মৰঙীত নাটকৰ লগত সকলোখিনি বিশেষভাৱে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে আৰু মৰঙীৰ নাটকৰ লগতে নাট্যশিল্পীয়ে হয়তো অসমৰ বিভিন্ন অনুষ্ঠানত তেখেতসকলে নাট পৰিৱেশন কৰি আছে। হয়তো আপোনালোকে টিভিৰ মাধ্যমেৰেও বা বোলছবি জগতৰ মাধ্যমেৰেও তেখেতসকলক ইতিমধ্যে দেখিছে আৰু বহুতে তেখেতসকলক অৱগত। সেইকাৰণে মই ভাবোঁ মৰঙীত যি নাট্য আন্দোলন বুলি কৈছে, এই নাট্য আন্দোলন ভৱিষ্যতে আমি জীয়াই ৰাখিবৰ কাৰণে এতিয়া আমি এই নাট সমাৰোহত কণ কণ শিল্পীৰ পৰা সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি যুৱকৰ পৰা আৰম্ভ কৰি বয়োবৃদ্ধলৈকে আমি এই নাটকত তেওঁলোকৰ নাট উপভোগ কৰিবলৈ আমি সকলো মৰঙীবাসী ৰাইজক কৰজোৰে আমি আমন্ত্ৰণ জনাইছোঁ। মৰঙীৰ পুষ্পবিলাস বৈকুণ্ঠ ক্ষেত্ৰ, য'ত আমাৰ বিগত বছৰত ভাওনা অনুষ্ঠিত হৈছিলে, সেই অনুষ্ঠানতে আমাৰ এই নাট্য অনুষ্ঠানটি আৰম্ভ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।